মাত্ৰ এজনী মাছ আনিলা যে হেল্ল' গাইজ মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ আৰু আপোনালোক নিশ্চয় ভালে কুশলে আছে আমিও ভালে কুশলে আছোঁ ইয়াৰ 12টা বাজিছে আৰু 12টা বজাত মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি বাৰু সোনকালেই কাম বন কৰি আজৰি হৈ গ'লোঁ এফালেও যাবলগীয়া আছিলে বাৰু আজিৰ দিনটোনো মই কি কৰি থাকোঁ কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব আপোনালোকে এতিয়া অকণমান সময়ৰ পাছত আকৌ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে দুপৰীয়া ভাত সাজ বনাইছেনে বাৰু আমাৰো এফালে গৈছিলোঁ আহি পেলানিয়ে লগালগ আকৌ যা যোগাৰ কাৰণ মই ভাতকেইটাহে পাতি দিছোঁ বাৰু বাকী আৰু পংকজে বনাই আছে মানে কালি যিহেতু এটা কামত গৈছিলোঁ সেই কামটো নহ'লে আজি গ'লোঁ আজিও নহ'লে বাৰু কামটো কি খবৰ অফিচিয়েল কামবিলাক এনেকুৱাই মানে এদিন গ'লে নহয়গৈ এদিন দুদিন গ'লে কেইবাদিনৰ মূৰতো হয়গৈ আৰু সেইকাৰণে আকৌ ঘূৰি আহিলোঁ ঘূৰি আহোঁতে দেখিলোঁ পংকজে ক'লে হাঁহ আনিমনে মাছ মই বোলো হাঁহ নালাগে সেইদিনাখনি খাইছোঁহে তো সেইটো কাৰণে মাছকে লৈ আনিলোঁ ক্ৰছ মাছ আৰু একদম পূৰা চেফে আমাৰ বনাই আছে দেই একদম পূৰা বেছি আমাৰ একদম চেফ বনাই আছে মাছ মই দেখাই দিছোঁ মাছ এইবিলাক ফ্ৰাই হৈ আছে মাছ আৰু আজি তোমাৰ লোকটো দেখাই দিয়া এইটো চকটো লাগিয়ে আছে সেইটো কাটিবলৈ সময় নাই একদম পূৰা এতিয়াৰ পৰা গেঞ্জিটো চেফটি হৈ থাকিব ধুনীয়া হৈ থাকিব তেতিয়াই গম পাব কি তেতিয়াই গম পাব নতুন নতুন বুলি নতুন মাছ এতিয়া আৰু এয়া ভোলে আৰু আলুৱে কাটি লৈছে আৰু এইফালে আদা নহৰু আমাৰ আদা নহৰু শুনা লাঠিডাল দেখিছে নাই বহুত বছৰ হ'ল এডাল লাঠি এডাল গিলাচ এটা আমাৰ খুন্দনা নাই বাৰু মিক্সাৰতে পিছোঁ আৰু কম হ'লে মানে গিলাচ এটা আছে গিলাচ এটা দি লাঠিডালে খুন্দো গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু কালি মানে ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ আৰু কণ্টিনিউ কৰিবও নোৱাৰিলোঁ কিছুমান কাম ওলালে এতিয়া আজি হৈছে ছানডে ৰাতিপুৱাই গা চা ধুই আজৰি হৈ আছোঁ চাকি বন্তি জ্বলোৱাই নাই এতিয়া জ্বলামহে পংকজ গৈছিলে বজাৰলৈ যিহেতু আজিতো ছানডে আৰু কিবা আৰু শাক পাচলি নাছিলেও ঘৰৰ পৰা অহাৰ পিছত একো অলপকৈ বজাৰ কৰি থকা হৈছিলে বোলে কিবা আনোগৈ বুলি গ'লগৈ মই আৰু গা চা ধোৱা কাপোৰ কানি ধোৱাত লাগি গ'লোঁ তাৰপিছত এতিয়া পংকজো আহি পালেহি মোৰো গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া চাকি বন্তি লগাম আৰু লগতে পংকজেনো কি কৰি আনিছে আৰু বজাৰৰ পৰা কি আনিলে প্ৰথমতে চাই লওঁচোন ব'লক আছে আমাৰ পংকজে বজাৰৰ পৰা আনিলে কি আনিলা বজাৰৰ পৰা এজনীয়ে মাত্ৰ এজনী মাছ আনিলা যে তোমাৰ কাৰণে কি মাছ আনিলা ৰৌ মাছ মই কিন্তু এজনী মাছ নাখাওঁ নহয় কেলৈ জানা নাই এজনী মানে হেৰি আছে আকৌ কাইট আছে এজনী মাছত কিহৰ লগত বনাবা এইটো জিকা এটা থৈ দিছে এটা আনিলা নি জিকা অঁ এইফালে জিকা ৰেডি কৰি থৈ দিছে আৰু কি আনিলা এইকেইটা আনিছিলা নি বজাৰৰ পৰা অঁ একদম পূৰা মাছ যেন লাগি গ'ল কিন্তু হেৰি কাপোৰ সলাই ল'ব লাগিছিলে আকৌ সময় নাই আৰু পংকজে এতিয়া দেখিলে আৰু মাছ ধুই আছে আৰু মই যিহেতু কাঁইট থকা মাছ নাখাওঁ আৰু সিও কাঁইট থকা মাছ নাখায় তথাপিও এজনী কি কাৰণে আনিলে জানো দেখি ভাল লাগিলে বোলে সেইটো কাৰণে আনিলে বুলিছে বাৰু যি কি নহওক মই এতিয়া চাকি বন্তি জ্বলাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক দেই A few moments later. বজাৰৰ পৰা এয়া জিকা আনিলে পায় আৰু দাংবডি আনিলে তাৰপিছত এইটো কি আছে জানো তিতাকেৰেলা আনিছে নেকি তিতাকেৰেলা তিতাকেৰেলা 1 কেজিমান আনিলা নি পুৱা আৰু এইটো গুটিটো কি এইবোৰ বিলাহী আনিছে আৰু এইবিলাক ভেকুৰী তিতা ভেকুৰীটো মই খাই পোৱা নাই বাৰু আৰু মই তিতা নাখাওঁ সেইটো কাৰণে তিতাকেৰেলাটো একদম তেলত ফ্ৰাই কৰি দিলে খাই ভালেই লাগে বাৰু অলপমান খাওঁ এপিচ কিন্তু এইটো তিতা খাই পোৱা নাই ভেকুৰী তিতা পংকজে খাব চাগে লৈ আনিছে আৰু বেছি বজাৰ আমাৰ কৰি থকা নহয় কিয়নো বেছি বজাৰ কৰিলে আমাৰ পটককৈ ক'ৰবাত যাবগৈলগীয়া হয় আৰু বস্তু তাতে গোটেই ভেকুৰে ধৰি একদম বন উঠি যায় সেইটো কাৰণে বৰ বেছি বস্তু নহয় মাত্ৰ দুদিনৰ কাৰণে বস্তু আনো আৰু দুদিনৰ পিছত এদাই হোৱাৰ পিছত কাৰণ দূৰটো নহয় বজাৰ ওচৰতে সেইটো কাৰণে অলপ বস্তুৱে আনো আৰু পটককৈ মানে ক'ৰবাত ঘূৰি ফুৰোঁ যে সেইটো কাৰণে আৰু এতিয়াতো বাৰু ঘূৰি ফুৰা বাদ দিব লাগিব কাৰণ ডিউটি জইন কৰিলে আৰু তাৰপিছতে আৰু এক্সট্ৰা কিবাকিবি মোৰো কাম চাম আছে সেইটো কাৰণে এতিয়া ফুৰিবলৈ যোৱাৰ কথা নাভাবোঁ আৰু এইফালে এয়া কপিৰাইট লাগিব কেলৈ গান গাইছা
এইফালে পেটু এই মাছৰ বাকলি এটা লাগি আছে দেই ধুইছিলা নি পেটু নাই ধোৱা ন এইবিলাক মাছৰ বাকলি লাগিছে তাৰপিছত পেটু লৈ আনিছে আৰু কণী লৈ আনিছে মাছৰ কণী খায় আৰু পেটু খায়তো আমাৰ পংকজেও ভাল পায় ময়ো ভাল পাওঁ বাৰু একদম ভাতৰ লগত অলপ তিতা তিতা লাগে যে আৰু এই মাছৰ কণী লৈ আহিছে এয়া হৈছে আমাৰ আজি ছানডে স্পেচিয়েল পংকজে সৰু সৰু মাছজনী দেখি ধুনীয়া লগা ধুনীয়া লাগিলে মানে উঠি অনা মাছজনী চফা কৰি আছে মাছজনী আজি দেওবাৰ আৰু লগতে আজি বতৰটো যে বৰ মানে ডাৱৰীয়া নিচিনা গোমা নিচিনা কৰি আছে আৰু লগতে মই কাপোৰ ধুইছিলোঁ এতিয়া মেলিব লাগিব কাপোৰবিলাক ওপৰত বাৰু বতাহত অলপ চলপ শুকাব দাগকেইটা নুশুকাব আৰু বতৰটো এইফালে পূৰা বতাহ চতাহ মাৰি আছে দেখিছেনে মিহি মিহিকৈ বতাহ মাৰি আছে এয়া এই কাপোৰ চাপোৰ মেলি লওঁগৈ ওপৰত গৈ পেলানি তাৰপিছতে ফুচকা আনিব লাগিব আজি কি কৰে পংকজে খায় নে নাখায় কাপোৰ চাপোৰ মেলি আকৌ আহি গ'লোঁ আৰু আহি পেলানি এয়া একদম কিটচেনত পূৰা মাছ ফ্ৰাই কৰি আছে মাছ যদি ফ্ৰাই কৰি আছে আৰু লগতে এয়া জিকা কাটি মেলি ৰেডি আৰু লগতে এয়া কণীবিলাক ভাঙি লৈছে পূৰা কণীবিলাক ভাঙি ল'লে চিকিৎসা নিচিনা হয় বনাবলৈ ভাল লাগে আৰু পেটুবিলাক চব দুধৰি থৈছা নেকি হা ধৰিছা চব্জিখিনি এতিয়া পূৰা বনাই আছে লৰাই আছে চব্জি কণীখিনি এতিয়া নাভাজা নেকি কণীখিনি নাভাজা নেকি এতিয়া A few inches later. আমাৰ ভাত পানী ৰেডি হৈ গ'ল আৰু এয়া ডাইনিঙত সকলোখিনি গোটাই লৈছোঁহি এয়াৰ পেটু আৰু এয়া মাজনী চকচোন ইমান মৰম লাগিছে আৰু পংকজে আচলতে ভাত বাঢ়ি ল'লেই ঠাণ্ডা ভাত অকণমান লৈ লৈছোঁ কালিৰ ঠাণ্ডা ভাত আছিলে আৰু পংকজে খায়ে আছে আচলতে আৰু মোৰ কাৰণে অকণমান ঠাণ্ডা ভাত লৈ লৈছোঁ সকলোখিনি ৰেডি কৰি লৈছোঁ আমি খাই লওঁ তেনেহ'লে আজি ছানডে ব্লগটো আপোনালোকে চাই কেনে লাগিলে তো আপোনালোকে নজনাকৈ নাথাকিব এতিয়ালৈ তেতিয়াহ'লে বাই বাই লাভ ইউ